মস্কো ষ্টুডিঅ'ৰ মজত মই মিনাচাই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লৈবৰ কাৰণে চেষ্টা কৰিছো পুনৰ আন এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে বিমানত এইবাৰ সৌদি এয়াৰলাইন্সৰ এখন বিমানত ভয়ংকৰ ঘটনা সংঘটিত হৈছে হজ যাত্ৰী কঢ়িয়াই লৈ অনা এই বিমানখনত সংঘটিত হৈছে ভয়ংকৰ ঘটনা লক্ষ্ণৌ বিমানবন্দৰত ইতিমধ্যে এই বিমানখনে অৱতৰণ কৰিছে চকাৰ পৰা কিছু ধোৱা আৰু যি ধোৱা নিৰ্গত হৈছিল আৰু ধোৱা নিৰ্গত হোৱাৰ পিছতে আতংকময় পৰিৱেশে বিৰাজ কৰিছে বিমানখনত জৰুৰী অৱতৰণ কৰিবলগীয়া হৈছে বিমানখন আৰু এই বিমানখন আমি দেখুৱাইছো এই বিমানখনৰ চকাৰ পৰা কিছু ধোৱা নিৰ্গত হৈছিল আৰু ধোৱা আৰু ফিৰঙতি নিৰ্গত হোৱাৰ পিছতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে জৰুৰীভাৱে অৱতৰণ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে লক্ষ্ণৌ বিমানবন্দৰত আৰু হজ যাত্ৰী কঢ়িয়াই লৈ আহিছিল এই বিমানখনে জিদ্দাৰ পৰা আহিছিল এই বিমানখনৰ তাৰ পিছতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে হজ যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে সৌদি এয়াৰলাইন্সৰ এই বিমানখনত আছিল হজ যাত্ৰী আৰু ইতিমধ্যে বিমানখনৰ চকাৰ পৰা নিৰ্গত হৈছে ধোৱা আৰু ফিৰিঙতি তাৰ পিছতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে বিমানখনত থকা যাত্ৰী এই মুহূৰ্তত সবিশেষ গ্ৰাফিক্স প্লেটৰ সহায়ত লৈবৰ কাৰণে চেষ্টা কৰিছো এই মুহূৰ্তত সবিশেষ লৈবৰ কাৰণে চেষ্টা কৰিছো ইতিমধ্যে লক্ষ্ণৌ বিমানবন্দৰত অঘটন সৌদি আৰবৰ পৰা অহা বিমানৰ চকাত বিজুতি বিমানখনৰ পৰা নিৰ্গত হয় ধোৱা আৰু জুই এটা চকাৰ পৰা ধোৱা ওলোৱাৰ পিছতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিল SV312 নম্বৰৰ বিমানত সংঘটিত হৈছে এই ঘটনা আমি পুনৰবাৰ কৈছো লক্ষ্ণৌ বিমানবন্দৰত অঘটন সংঘটিত হৈছে সৌদি আৰবৰ পৰা অহা বিমানৰ চকাত বিজুতি বিমানখনৰ পৰা নিৰ্গত হয় ধোৱা আৰু জুই এটা চকাৰ পৰা ধোৱা ওলোৱাৰ পিছতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে SV312 নম্বৰৰ বিমানত সংঘটিত হৈছে এই ঘটনা এই মুহূৰ্তত সবিশেষ লৈবৰ কাৰণে চেষ্টা কৰিছো আমাৰ হাতত দৃশ্যাংশ আছে পুনে এক্সক্লুসিভভাৱে সেই দৃশ্যাংশ দেখুৱাবৰ কাৰণে আমি চেষ্টা কৰিছো এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাইছো বিমানবন্দৰৰ বিষয়াসকলে জনোৱা অনুসৰি সৌদি আৰবৰ এয়াৰলাইন্সৰ বিমানত সংঘটিত হৈছে এই ঘটনা সৌদি আৰব এয়াৰলাইন্স বিমানৰ এটা চকাৰ পৰা ধোৱা আৰু স্ফুলিংগ ওলাই আহিছিল অৰ্থাৎ ধোৱা আৰু জুই ওলাই আহিছিল ফিৰিঙতি ওলাই আহিছিল আৰু ধোৱা আৰু ফিৰিঙতি ওলাই অহাৰ পিছতে এনে ধৰণৰ অনাকাংক্ষিত ঘটনা সংঘটিত হৈছে আৰু লক্ষ্ণৌ চৌধুৰী চৰণ সিং আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত শনিবাৰে পুৱা জেদ্দাৰ পৰা সৌদি এয়াৰলাইন্সৰ এই বিমানখনত অৱতৰণ কৰাৰ সময়ত কিছু বিমানৰ চকাৰ পৰা ধোৱা ওলোৱা পৰিলক্ষিত হৈছিল আৰু এই মুহূৰ্তত সবিশেষ লৈবৰ কাৰণে চেষ্টা কৰিছো এয়াৰলাইন্সৰ এখন বিমান অৱতৰণ কৰাৰ কিছু সময় পিছতে বিমানখনৰ চকাৰ পৰা ধোৱা ওলোৱা পৰিলক্ষিত হৈছিল আৰু বিমান SV312 আগমনৰ পিছতে এনে ধৰণৰ ঘটনা সংঘটিত হৈছিল তৎক্ষণাৎ গ্ৰাউণ্ড ষ্টাফে বিমানবন্দৰ উদ্ধাৰ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দলটোক মাতি আনি পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিমানখন উৰুৱাত বাধা প্ৰদান কৰিছিল আৰু তাৰ পিছতে আতংকময় পৰিৱেশৰ সৃষ্টি হৈছিল বিমানবন্দৰত সমগ্ৰ বিমানবন্দৰৰ একাংশ অঞ্চল ধোঁৱাই ছানি ধৰিছিল আগুৰি ধৰিছিল বিমানৰ পিছৰ চকাৰ কিছু অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হৈছিল পিছৰ চকাৰ পৰা ধোৱা আৰু জুই নিৰ্গত হৈছিল আৰু যাৰ পৰিপ্ৰেক্ষিতত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছিল আৰু ধোৱা নিয়ন্ত্ৰণ কৰিবলৈ বিমানবন্দৰত উপস্থিত হৈছিল অগ্নিনিৰ্বাপক বাহিনী আৰু সৌদি এয়াৰলাইন্সৰ বিমানত সংঘটিত হৈছিল এনে ঘটনা এই মুহূৰ্তত আমি সবিশেষ লৈবৰ কাৰণে চেষ্টা কৰিছো দৃশ্যাংশৰ সৈতে এই মুহূৰ্তত সবিশেষ লৈবৰ কাৰণে চেষ্টা কৰিছো আমি দৃশ্যাংশ দেখুৱাৰ কাৰণে চেষ্টা কৰিছো এনেদৰে এই বিমানখনত সংঘটিত হৈছিল ভয়ংকৰ ঘটনা এটাৰ পিছত আন এটা যেন ভয়ংকৰ বিমান দুৰ্ঘটনাই এতিয়া কপাই গৈছে দেশ এটাৰ পিছত আন এটা বিমান দুৰ্ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পিছত হেলিকপ্টাৰ দুৰ্ঘটনা সংঘটিত হ'ল এয়াৰ ইণ্ডিয়াত বোমাতংকৰ সৃষ্টি হ'ল আৰু তাৰ পিছতে আন এখন বিমানত আজিৰ দিনটোত ৰাতিপুৱা বোমাতংকৰ সৃষ্টি কৰিছিল আৰু পুনৰ আন এক খবৰ পোহৰলৈ আহিছে এইবাৰ সৌদি এয়াৰলাইন্সৰ এখন বিমানৰ চকাত ধোৱা আৰু জুই ওলোৱা পৰিলক্ষিত হৈছে যিটো ঘটনাই এতিয়া সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছে যিটো ঘটনাই এক প্ৰকাৰ এতিয়া চৰ্চাৰ সৃষ্টি কৰিছে এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাৰ কাৰণে চেষ্টা কৰিছো পুনে দৃশ্যাংশ দেখুৱাই আছো এয়া হৈছে সেইখন বিমান যিখন বিমানৰ পিছৰ চকাত ধোৱা ওলাইছিল জুই ওলাইছিল আমি দৃশ্যাংশ এয়া দেখুৱাৰ কাৰণে চেষ্টা কৰিছো এনেদৰে ধোৱা আৰু জুই ওলাইছিল আৰু ধোৱা আৰু জুই ওলোৱাৰ পিছতেই এনে ধৰণৰ অনাকাংক্ষিত পৰিৱেশৰ সৃষ্টি হৈছিল আৰু তাৰ পিছতে এক প্ৰকাৰ আতংকময় পৰিৱেশৰ সৃষ্টি হৈছিল বিমানবন্দৰত লক্ষ্ণৌ বিমানবন্দৰত সংঘটিত হৈছে এনে ঘটনা আৰু লক্ষ্ণৌ বিমানবন্দৰত যি গ্ৰাউণ্ড ষ্টাফ আছিল আৰু গ্ৰাউণ্ড ষ্টাফৰ লগে আৰু লক্ষ্ণৌ বিমানবন্দৰৰ যি গ্ৰাউণ্ড ষ্টাফ আছে গ্ৰাউণ্ড ষ্টাফে সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰিছিল তাৰ পিছতেই বিমানখন উৰণত বাধা প্ৰদান কৰিছিল আৰু ভাগ্যক্ৰমে দুৰ্ঘটনাৰ পৰা ৰক্ষা পাইছিল যাত্ৰীসকল তথা বিমানখন আৰু পিছৰ চকাৰ পৰা এই যি ধোঁৱা ওলাইছিল জুই ওলাইছিল এই জুয়ে হয়তো বিমানখনক
দুৰ্ঘটনাৰ পিনে ঠেলি লৈ গ'লহেঁতেন যদিহে গ্ৰাউণ্ড ষ্টাফে দেখা নাপেলাইহেঁতেন আৰু দেখা পোৱাৰ লগে লগে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে ধোঁৱা নিৰ্বাপন কৰিবলৈ সক্ষম হৈছিল অগ্নি নিৰ্বাপক বাহিনীয়ে